হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই আকৌ এটা ভিডিঅ' লৈ পেলাই আহিছোঁ আপোনালোকৰ আগত। এয়া মোৰ নন্দা আৰু পাহি ইয়াতে ৰ'দত বহি পেলাই খেলি আছে। আৰু মই আহিলোঁ এই শাকনি বাৰীলৈ। শাকনি বাৰীখন ইয়াত বেছিকৈ নাই, অলপ চলপহে আছে, তথাপিও আহিছোঁ ইয়ালৈ। এয়া হৈছে আলু চব্জি, আলু গছ, আলু ৰুইছে মানে মায়ে, বেছি ৰোৱা নাই, অলপহে ৰুইছে। তাকে আহিলোঁ আলু চব্জি গছৰ ওচৰলৈ। ইয়াৰ পৰা ভাবিছোঁ আলু পাত কেইখনমান ছিঙি ল'ম, যিহেতু আজি আলুৰ পাতৰ পৰাই এটা ৰেচিপি কৰিম, সেইবাবে আলু পাত ছিঙিবলৈ আহিলোঁ। এয়া আলু গছবিলাক চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ, একেবাৰে মানে লাহি পাহি। এতিয়া ইয়াৰ পৰাই মই কেইখনমান পাত ছিঙি ল'ম, গোটেই কেইজোপা গছৰ পৰাই মই পাত কেইখনমান ছিঙি ল'ম। মই ইয়াৰ পৰা ছিঙি ল'লোঁ। এয়া দেখিছে নহয়, পাতবিলাক মই কিন্তু ধুই পখালি লৈ আহিলোঁ। এয়া কিন্তু ধোৱা হয়, ধুই পেলাই মানে অলপ ৰ'দত থৈ দিছিলোঁ যাতে পানীবিলাক সৰকি যাওক বুলি। এয়া দেখিছে পাতবিলাক কিমান সুন্দৰ, মানে একেবাৰে মানে সেউজীয়া হৈ আছে, খাবলৈও কিন্তু বহুত ভাল হয়। ইয়াৰ লগত কিন্তু মই এটা বস্তু এড কৰিম, সেইটো বস্তু কি আপোনালোকে দেখা পাব এতিয়া। ইয়াত মই দিম ক'লা জিৰা, জিৰা আৰু পিঁয়াজ, এটা কিন্তু হাঁহৰ কণী দিয়ে চাই আপোনালোকে, দোকানৰ কণীয়ে দিয়ে, যিকোনো কণীয়ে ব্যৱহাৰ কৰিব পাৰে, ফাৰ্মৰ হওক চাই লোকেল হওক। মই কিন্তু হাঁহৰ কণী আজি ব্যৱহাৰ কৰিম। আপোনালোকে হাঁহৰ কণী হ'লেও মানে ব্যৱহাৰ কৰি খালে বেছি ভাল লাগে, আৰু হাঁহৰ কণীটো সোৱাদটো বেলেগ আহি যায়। এতিয়া মই পাতবিলাক এনেকৈ মোহাৰি পেলাই কাটি লওঁ। এতিয়া মোৰ কটা হৈ গ'ল, কাটি পেলাই ৰেডি কৰি লৈছোঁ। আনফালে কিন্তু মই কেৰাহী পাতি দিলোঁ, কেৰাহী গৰমো হ'ল, তেল পূৰা গৰম হৈ আছে। এতিয়া মই ইয়াতে দি দিম পিঁয়াজ দিম, কিন্তু মই জলকীয়া এতিয়া নিদিওঁ, মই জলকীয়া অলপ পাছতহে ব্যৱহাৰ কৰিম। এতিয়া মই ইয়াত দি দিলোঁ পিঁয়াজ দিয়াৰ পাছতে মই এই জিৰা আৰু কালজিৰাটো মই ইয়াৰ পাছতহে দিম, প্ৰথমতে মই কিন্তু নিদিওঁ, মই এতিয়াহে দিছোঁ। এতিয়া দি খালে মানে তাৰ গোন্ধটো এটা বেলেগ আহে, আৰু প্ৰথমতে দি খোৱাটো এটা গোন্ধ বেলেগ আহে। মই পাছত দি পেলাইহে খাইছোঁ। আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি বনাব পাৰে, প্ৰথমতেও দিব পাৰে, মই কিন্তু পাছত দিলোঁ। এতিয়া অলপ এনেকৈ হেতাখনেৰে লৰাই দিম, আৰু বেছি কিন্তু ভাজিব নালাগে পিঁয়াজবিলাক, অলপ এনেকুৱাকৈ ভাজিলেই হ'ল, বেছি ভাজিলে আকৌ বেয়া লাগে। এতিয়া মোৰ পিঁয়াজ অলপ কেঁচামৰীয়া থাকোঁতেই মই দি দিম ইয়াত এই আলুৰ পাতবিলাক মই এনেকৈ দি দিছোঁ। এখন এখন পাত কিন্তু ডাঙৰে হৈ থাকিলে, যিহেতু কাটোতে তাতে সোমাই থাকিলে চাগে, বা ভিতৰত এনেকৈ সোমাই থাকিলে। এতিয়া মই হেতাখনেৰে সহায়েৰে মই লৰাই দিম, লৰচৰ কৰি দিম পাত কিন্তু এতিয়া বহুত দিখাইছে, এক কেৰাহী দিখাইছে, কিন্তু অলপ পাছত দেখা পোৱা যাব একদম অকণমান হৈ থাকিব। এনেও বাৰু পাত বোলা বস্তুটো বহুত বেছি হৈ থাকে, কিন্তু পাছতহে কমি যায়। এতিয়া এনেকৈ লৰাই আছোঁ মই হেতাখনেৰে, যাতে ইয়াৰ পৰা পানীটো এৰি যাওক আৰু তেলটো মানে পাতত লাগি যাওক। এতিয়া ইয়াত থকা মছলাবিলাক পাতত লাগি গ'ল। মই এতিয়া সামান্য পৰিমাণে ইয়াত মই ব্যৱহাৰ কৰিম নিমখ মানে চাই চিতি মেলি ব্যৱহাৰ কৰিবলগীয়া হয়, যিহেতু পাত হয়, পাতত আকৌ বেছিকৈ নিমখ পৰি যাব বুলিও ভয় এটা থাকে। ইয়াত তাৰ পাছতে মই অলপ মানে হালধি ব্যৱহাৰ কৰিম, হালধি আৰু নিমখে ব্যৱহাৰ কৰিম। ইয়াত মই কোনো মছলা নিদিওঁ, কাৰণ মছলা দি পিনে বনাই খোৱা বস্তু নহয়, অলপ মানে হালধি নিমখ দিলেই হয়। আপোনালোকৰ ইচ্ছামতে আপোনালোকে বনাই খাব পাৰে। এতিয়া মই ইয়াতে এটা ডাঙৰ গোটা জলকীয়া দি দিম, যিহেতু মই প্ৰথমতে নিদিলোঁ, এতিয়া লাষ্টতহে দিছোঁ, যাতে শুকান জলকীয়া হয়, শুকান জলকীয়াৰ গোন্ধটো এটা বেলেগ থাকে, পাছতহে দিছোঁ। এতিয়া চাওক চব্জিকণ, পানীও শুকাই গ'ল, চব্জিও সিজি গ'ল, একেবাৰে মানে কম হৈ থাকিলে, প্ৰথমতে মানে এক কেৰাহী আছিলে, এতিয়া মানে কমি পেলাই একদম কম হৈ গ'ল।
দেখিছেই নহয়। আৰু জলকীয়াটো মানে দুফাল হৈ থাকিলে, মই এটা দিছিলোঁ কিন্তু দুফাল হৈ থাকিলে, এনেই আৰু হেতাখন লাগোঁতে মানে দুফাল হৈ গ'ল বাৰু। এতিয়া মোৰ চব্জি একেবাৰে অলমষ্ট ডান হৈ গ'ল, কোনো সিজোৱাৰ প্ৰয়োজন নাই। মই এতিয়া ইয়াতে ব্যৱহাৰ কৰিম এটা হাঁহৰ কণী দেখাইছিলোঁ আপোনালোকক, সেই কণীটো মই এতিয়া ইয়াতে দি দিছোঁ। কণী বেছিকৈ দিলেতো বেছিয়ে ভাল হয়, মই কিন্তু এটাই ব্যৱহাৰ কৰিলোঁ যিহেতু আমাৰ ঘৰত বেছি কণী নাই। হাঁহজনী মানে উমনি বহিলে এটা কণী মই থৈ দিলোঁ। এতিয়া এটা কণী দি পেলাই, তথাপিও মানে বহুত সুন্দৰ হয় খাবলৈ। এতিয়া এটা কণী দি পেলাই মই এনেকৈ লৰাই আছোঁ। লৰাই দিয়াৰ পাছত আৰু কোনো কাম নাই, এয়া সিজি গ'ল আৰু ফৰফৰীয়া টাইপৰ অলপ কৰি ল'ম, সেইবাবে মই হেতাখনেৰে এনেকৈ লৰাই থাকিম যাতে ইয়াৰ মানে কণী কেঁচা গোন্ধটো গুচি যায়। হাঁহৰ কণী যিহেতু এটা কেঁচামূৰীয়া গোন্ধ থাকে। দেখিছেই নহয়, মই এতিয়া এটা বাতিত উলিয়াই পেলাই আপোনালোকক দেখাইছোঁ কিমান সুন্দৰ হৈছে। খাবলৈও কিন্তু বহুত ভাল হয়। এনেকৈ বনাই পেলাই আপোনালোকে খাই চাবচোন। যোনসকল মানে এনেকৈ আলুৰ পাতৰ মানে ৰেচিপি খোৱা নাই, সিহঁতক কৈছোঁ মই বনাই পেলাই খাই চাব, বহুত ভাল লাগে। এই আৰু সহজ ৰেচিপি হয় এইবিলাক, একেবাৰে মানে চিম্পুল হয়, বেছি বস্তুও নালাগে, একেবাৰে ঘৰত থকা বস্তুৱেদি বনাব পাৰি। আজি আমাৰ ঘৰত এনেকৈ মানে বনালোঁ, সেইবাবে আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিলোঁ। যদি এনেকুৱা ভিডিঅ'বিলাক যদি আপোনালোকক লাগে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ফ'ল' কৰি গৈ থাকিব। আজিলৈ আহোঁ, কাইলৈ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আগবাঢ়িম। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।